চাওকচোন এইটো কি ধুনীয়াকৈ ফুলিছে, কালাৰটো কি মজা দেখিছে। আৰু মোৰ ঘৰত যিমানখিনি ফুল পাব চব পিংক কালাৰৰে। চাওকচোন আজি এইটো বাল্টি চুলি দি পেলাই ৰাখি থৈছোঁ আৰু ইয়াত ফুটাই থৈছোঁ ফুল ৰুবৰ কাৰণে। চাওক আজি সকলো বন্ধু বান্ধৱীলৈকে মই এটা অফাৰ লৈ আহিছোঁ আৰু এই অফাৰটো শুনিলে আপোনালোক একদম আচৰিত হৈ যাব। আপোনালোকৰ যদি কাৰোবাৰ ৰাস্তা ঘাট বা ব্যক্তিগতই হওক বা ৰাজহুৱাই হওক অতি কম খৰচত বনাবলৈ বিচাৰিছে তেন্তে হ'লে এই মহিলাগৰাকীক মন কৰক আৰু এই মহিলাগৰাকীয়ে আপোনালোকৰ ৰাস্তাটো বনাই দিব অতি কম খৰচত 500 টকা দি। গম পালে 500 টকাত এটা ৰাস্তা ঢালাই দি মানে ওপৰত আলকটৰা মাৰি দিব। পিচ ৰাস্তা লাগিব এতিয়া পাৰিবনে? আৰু যদি লাগে সেই মহিলাগৰাকীক লগ কৰক মাত্ৰ 500 টকাত। ৰাতিপুৱাই বন্তি গছ জ্বলাই ল'লোঁ আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ 11টা বজাতহে। গম পাইছেনে? যিহেতু মানে কাম কৰা মানুহ এজন লগাইছোঁ, পুৰা মাটি খহিছে আৰু গছবিলাকৰ ডালবিলাক ভাগি গৈছে আৰু কিছুমান ডাল কি হৈছে মানে বাঁহগছ আছে আমাৰ, বাঁহগছে ওপৰত যিবিলাক পানী টেংকি থাকে ওপৰত পুৰা হেঁচা মাৰি ধৰিছে। সেইকাৰণে মানুহ লগাই মানে সেইখিনি কটাই দিছোঁ আৰু সেই খুৰাৰ লগতে লাগি আছিলোঁ। তাৰপিছত আৰু বহুতখিনি কাম আছে, গতিকে সেই কামখিনিলৈ আগবাঢ়োঁ। কামত লাগি থাকোঁতেই 3-4বাৰ চাহ খোৱা হ'ল আৰু চাহ খালেতো আপোনালোকে জানেই ভোক নালাগে আৰু কামত লাগি থাকিলে অৱশ্যে চাহটোৰ বাদে ভাত চাত খাবলৈও মন নাযায়, নহয় জানো? গতিকে বহুতখিনি গছ আজি কাটি পেলোৱা হ'ল, মনটো ভাল লগাই থকা নাই। বাঁহগছ যিহেতু লাগেই, নহয় জানো? আৰু আমাৰ ইয়াত মানে এপিচকৈহে বাঁহ বেচে, তাতে 120 টকা 130 টকা তেনেকুৱা, কিন্তু আমাৰ বাঁহবিলাক কাটি পেলাবলগীয়া হৈ গৈছে। সেইটো কাৰণে মনটো মানে বেয়া লাগিছে। আৰু আজি বনাইছোঁ কচু মাছ আৰু কচুৱে মাছে আৰু ঔটেঙাই আৰু ৰঙালাও পটল ভাতকেৰেলা এনেকৈ চব চব্জি বনাই মানে মিক্স কৰি চব্জি বনাইছোঁ। সেইখিনি খাওঁ, খাই লৈ পেলাই আকৌ বেংকৰ কাম কেইটামান আছে, মানুহজনৰ মোৰ ল'ৰাটোৰ গোটেইখিনি কাম কৰি আহোঁ। তাৰপিছতহে আকৌ আপোনালোকক লগ পাই আছোঁ। কিমানবিলাক বাঁহ কাটি পেলালে চাওকচোন, এইবিলাক কিমান কাটি পেলালে আৰু ঢেৰ পুলি হৈছে। এয়া পুলিবিলাক ঢেৰ হৈছে। এইবিলাক চব আমাৰ ৰোৱা দেই, আগৰ পৰা থকা নহয়। এইবিলাক মানুহটোৱে আনি ৰুইছিলেহি, হৈ গৈছে তাকে আৰু আজি কাটি পেলোৱা হৈছে। ভাত পানী খাই ওলাই কৰি ৰেডি। এয়া চাওক কিমান জাপ দেখিছেনে, 5খন। এয়া যাব লাগিব এতিয়া, এখন এখনকৈ গোটেই কামখিনি কৰিব লাগিব। আজিকালি মানে কি হয় জানেনে, মাটি বাৰী কিনাৰ ক্ষেত্ৰতো একদম বেংকৰ পৰা আদি কৰি ঢেৰ কিবা কিবি কাগজ পাতি লাগে। সেইটো কাৰণে এইবিলাকত এতিয়া ঘূৰিবগৈ লাগিব। গতিকে এতিয়া গৈ থাকোঁ। বতৰ এফালে ৰ'দ দিয়ে আৰু ছেকেণ্ডতে কি কৰে বৰষুণ দিয়ে। এতিয়া আকৌ ক'লা মোলা কৰি আহিছে। অলপ আগতে একদম ৰ'দ দিছে কাৰণে দীঘল চোলা পিন্ধি লৈছোঁ, দেখিছেনে? কিন্তু এতিয়া আকৌ বতৰটো বেয়া কৰিছে। যি কি নহওক এতিয়া গৈ থাকোঁ। এতিয়া ৰ'দ দেখিছে কিমান দিনে, ঘৰৰ পৰা যেতিয়া ওলাইছোঁ তেতিয়া একদম বতৰ ডাৱৰ বৰষুণ পৰিব নিচিনা। কিমান ৰ'দ, মহিমা অপাৰ। ষ্টেট বেংকৰ কামটো হ'ল, এইবাৰ আহিলোঁ চেণ্ট্ৰেল বেংকলৈ। কি হয় আৰু হৈ গ'ল 2টা বেংকৰ কাম আৰু এটা আছে, সেইটো দূৰত আছে বাৰু, 7 গাঁৱত। আৰু এটা মোৰহে কাম আছে কম্পিউটাৰৰ, সেইটো চাই লওঁ আৰু ঘৰলৈ যাম। ঘৰলৈ যোৱা সময়তে আহিব কেতিয়া যাব পাৰোঁ ভগৱান জানে। এতিয়া জিৰণি বহি আছোঁ কৰবাৰী, ইমান বৰষুণ। বহুত সময় ধৰি বৰষুণতে আবদ্ধ হৈ থাকিলোঁ, গম পাইছেনে? আহিব পৰা নাই। তাৰপিছতে কি হ'ল, বৰষুণতে যেন তেন তিতি বুৰি আহিছিলোঁ কিবা এটা কামত। 3-4টামান কাম হ'ল, বেংকৰ কামখিনি হৈ গ'ল, কিন্তু আৰু এটা বেংকৰ সেইটো অলপ বাধাখনীয়া হ'ল। আৰু কিমানেই বৰষুণ দিছে চাওকচোন, ইমান জোৰত বৰষুণ দিছে চাওকচোন। ড্ৰেইনৰ পানী দেখিছে ফুট, আৰু ইয়াত মানুহ পৰিলে ক'ত বাচিব।
আজি মানে ওলাই গৈ এনেকুৱাকৈ বন্দী হলোংগৈ নহয়, নাই কমেও 2 ঘণ্টা 3 ঘণ্টামান মানে জিৰণি চৰাত বহি থাকিবলগীয়া হৈছে। আৰু জিৰণি চৰাটো মানে একদম জেগা নাইকিয়া, গম পাইছে? ইমানেই মানুহ হৈছে, দোকান বজাৰ চব বন্ধ কৰি মানে চব ঠায়ে ঠায়ে ৰখি আছে। নহ'লে মানে মানুহ সোমাই যায় কাৰণে কি কৰিছে, কাকনো খেদি দিব নহয় জানো? সেইকাৰণে দোকানবিলাক বন্ধ কৰি দিছে আৰু জেগা নাইকিয়া হৈ গৈছে। পূৰা জিৰণি চৰাত আহি পেলাই মানে মানুহ ফুল, আৰু যিমানখিনি পাৰে দোকানৰ বাৰাণ্ডাবিলাকত আছে। আৰু আচাৰ কণী মাৰিলেতো থাকিব নোৱাৰে নহয়নে? সেইকাৰণে মানে বহুত কষ্ট হৈছে। আৰু লাষ্টত কি কৰিছোঁ, তিতিবুৰি আহি পেলাই ঘৰ পাইছোঁহি। ইফালে মানুহৰ মাজত হাহাকাৰ লাগিছে, বৰষুণ আহোঁতে কেনেকৈ কি হ'ব এইবিলাক আলোচনা কৰি আছে। গাড়ী মটৰ বন্ধ হৈ গৈছে, যাতায়াতৰ হেৰি হৈছে ন, স্কুল ছুটি দিয়া সময় আছিলে সেইটো সময়। আৰু তেনেকুৱাতে এটা মোৰ ফোন আহিছে, আৰু সেই ফোনটো কাৰ জানে না, আমাৰ ওচৰৰে ল'ৰা এজনৰ ফোন আহিছে। তাৰপিছতে মই বোলো কোৱা কি হ'ল? কৈছে বৌ হেৰি নহয়, ঘৰত আছেনে? তাৰপৰা মই ক'লোঁ বোলো ঘৰত নাই, মই এনেকুৱা অলপ কাম আছিলে, বেংকৰ কাম, মই বৰবাৰীত আছোঁ। কৈছে অঁ এটা কথা কওঁ। বোলো কি কথা কোৱাচোন? কৈছে হেৰি নহয়, এয়া আমাৰ যে ৰাস্তাৰ কামটো হোৱা নাই, মানে মই এইবাৰ পইচাটো মোৰ তাত জমা ৰখা নাই, সেই ল'ৰাটোৱে কাম কৰিছে, তাৰ ফটোৱাই কৰাইছোঁ। তাৰপিছতে কৈছে হেৰি আমি যে ৰাস্তাৰ কাম কৰাইছোঁ, আমাৰ ঢালাই যে দিয়া নাই, ৰাস্তাটো মানে পিছ হেৰি কৰা নাই, সেইটো কাৰণে 500 টকাটো খুজিছে। এতিয়া কিয় কি বুলি ক'লে তোমাক কোৱাচোন? কৈছে হেৰি তোমালোকে বোলে ঢালাই যদি নিদিয়া তেন্তে হ'লে বোলে মোৰ 500 টকাটো ঘূৰাই দিব, তেনেকৈ কৈছে। এতিয়া আপোনালোকে নিজে কওকচোন, সেই 500 টকীয়ানিক কি বুলি মানে উত্তৰটো দিম? মই কিন্তু এটাই উত্তৰ দিলোঁ, তাইক ৰেহাই নিদিওঁ। তাই 500 টকাহে দিছে, তাইক ৰেহাই নিদিওঁ। তাই 1000 টকা দিবলৈ কওক, কাৰণ তাই ঘৰলৈকে যদি পিছ দিব লাগে, আল খতৰা মাৰিব লাগে, তেন্তে হ'লে তাইক 1000 টকা এটা আকৌ দিবলৈ কওক। আৰু তাই ওচৰৰ মানুহখিনিয়েতো এঘৰেও পইচা দিয়া নাই, তাইক পইচাখিনি তুলিবলৈ কওক। ইমান যদি দম আছে, লোকৰ মাথাত মানে কঁঠাল ভাঙি খাবলৈ লাগে। তাই যদি ইমান দম আছে, তাই ওচৰৰ মানুহকেইঘৰৰ পইচা তোলকচোন। আমি দেখোন আমাৰ ওচৰৰ মানুহকেইঘৰৰ আমি দমত পইচা উলিয়াই আনিলোঁ। তথাপিও 3-4 ঘৰমান আছে পানী অনা, মানে অকল পানী আনে তেহেঁতে, মানুহ অহা যোৱা নকৰে। তথাপিও তেহেঁতকো ধৰি আছোঁ, তেহেঁতে দিম কৈ আছে, দিব লাগিব। আৰু কালিলৈ মই ইয়াৰ ওপৰত এখন মিটিং দিম বুলি কৈছোঁ। আৰু মিটিং দিলেও মানে আমাৰ কি হয়, মতা মানুহবিলাক নাথাকে যে, আৰু মাইকী মানুহবিলাক নোলায়েই। চব একনৰ মানে মণিপুৰী মানুহ, ভাষাও বুজি নাপায়। এতিয়া মোৰ লগত কথা পাতি মানে মই এটাকৈ কৈ পেলাই বুজাই দিওঁ, তেতিয়া বুজি পায়। এইখিনি বুজি নাপায়, সেইটো কাৰণে আমাৰ প্ৰব্লেম হৈছে। আৰু মিটিং দিলে কিন্তু কেতিয়াও নাহে, কাৰণ তেতিয়া মই ধৰিম যে, তেতিয়া কেতিয়াও নাহে। এই পিছে মানে গছৰ পাহাৰত থাকেতো, গছৰ আৰে মানে ফুচফুচকৈ কথা পাতি থাকিব ফোনত, ইটোপা সিটো সিটোপা সিটো, মানে সেইটো তেহেঁতৰ চেইন ছিষ্টেম লিংক। আৰু আপোনালোকে জানি আচৰিত হ'ব, মই যেতিয়া গালি পাৰোঁ ভিডিঅ' বনাওঁ, গালি পৰা মানে ভিডিঅ' বনাওঁ তেতিয়া কিন্তু মোৰ ভিউজ বহুত আহে। কিয় জানে? এইটো শ্বেয়াৰ হয়, চেইন ছিষ্টেম মানে। আচৰিত আৰু আজিৰ দিনত বাৰু 500 টকাত কিবা পায়নে? মাথাত মাল থাকি কথা কয় নে নাথাকি কথা কয়, মানে বুজিয়ে নাপাওঁ, গম পাইছেনে? বুজিয়ে নাপাওঁ। আজিকালি আলু 1 কেজি দাম, পিঁয়াজ 1 কেজিৰ দাম 50 টকা, 40 টকা। আমাৰ ইয়াততো আলু 45 টকা হৈছে। আৰু এই দুদিনত নাজানো দেই, মই যিহেতু এই কালি পৰহি মই বজাৰ কৰা নাই, মই গম নাপাওঁ, কিন্তু 40 টকা 50 টকা এনেকৈ বুলি জানো। গতিকে 500 টকাত বাৰু ৰাস্তাটো পিছ দিব পাৰেনে কওকচোন? আপোনালোকে নিজে কওক। বোলে পইচা গোটেইখিনি মানুহে দিছে, তেতিয়াও বেলেগ কথা। 7 ঘৰমান মানুহে দিছে, গম পাইছে? আৰু এনেকুৱাত মাথা গৰম নহয় বাৰু? কেনেকুৱাত হয় কওকচোন? এনেকুৱা গছত গৰু উঠা কথা কোৱাৰ কাৰণে আমাৰ এইখিনিত 7-8টামান মানুহে মোৰ হাতৰ পৰা মাৰ খাইছে। এনেকুৱা চুচুৰাই দিছোঁ নহয়, এই এনেকুৱাই ফাল্টু কিছুমান কথা কোৱাৰ কাৰণে, গম পাইছেনে নাই? এতিয়া যেনেকৈ 500 টকাত আমি ৰাস্তাটো পিছ কৰি দিবই লাগিব, কিন্তু অইনে দিছে 1000 টকাকৈ, তাই দিছে 500 টকাকৈ, আকৌ সেই 500 টকীয়াজনীকহে দিব লাগে আমি এতিয়া পিছ ৰাস্তা। গতিকে ক'ত মৰে মৰক। আৰু এইবিলাক মাইকীয়ে মাৰ নাখায়, কেনেকুৱা মাইকীয়ে মাৰ খায় কওকচোন? গতিকে আৰু মোৰ মাথাটো গৰম আহিছে। এয়া বিচাৰ হ'ব, শনিবাৰ দেওবাৰৰ ভিতৰত বিচাৰ কৰিম। গতিকে আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ, নহ'লে মোৰ মাথাটো আৰু কিবা হ'বগৈ এতিয়া। সেইটো কাৰণে সকলোৰে মংগল কামনা কৰি আপোনালোকক ভগৱানে ভালে কুশলে ৰাখক, দীৰ্ঘায়ু কৰক, নিৰোগী কৰি ৰাখক, তাকেই কামনা কৰিছোঁ। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু পাৰিলে ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।